হয়, আজি পহিলা বহাগ নিউজ লাইভৰ সমূহ দৰ্শকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানাৰ এখন গাঁৱত। আৰু গাঁৱৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক। আজিৰে পৰা গাঁৱৰ গৃহস্থৰ চোতালে চোতালে আৰম্ভ হৈছে বিহু, গৃহস্থৰ চোতালে চোতালে আৰম্ভ হৈছে হুঁচৰি। আৰু এই মুহূৰ্তত মই বাসুদেৱ থান বাটচৰা তিনিআলিৰ যিখন গাঁও, সেই গাঁৱৰ মহিলাসকলে এঘৰ গৃহস্থৰ চোতালত কিদৰে বিহু আৰম্ভ কৰিছে পহিলা বহাগৰ পুৱাই। আৰু এই মুহূৰ্তত সেই সমগ্ৰ পৰিৱেশ মই দেখুৱাই আছোঁ, নিউজ লাইভৰ দৰ্শকসকলক দেখিবলৈ পাইছে। আৰু পোনপটীয়াকৈ আমি বিহুৰ মাজলৈ সোমাই গৈছোঁ। শালিকি চৰায়ে কিৰিলি পাৰিছে ঐ, কিৰিলি পাৰিছে ঐ, গছৰ গুটি খাবলৈ পায়। আমি সমনীয়া কিৰিলি পাৰিছো ঐ, কিৰিলি পাৰিছো ঐ, বিহু নাচিবলৈ পায়। দৰা চুমনি আমনি জামনি ঐ, আমনি জামনি ঐ, মুগা পুহিবলৈ ভাল। অন্তগোপন বাগিচাত ফুল পুলি মই ৰুইছিলো, ফুলিবনে সুগন্ধি ফুল। হেইনো ফুলৰ গুৰিতে পানী দিব না জানি বুজিলো ফুলৰে মোৰ। ঔৰে ঐ গছতে মহেবা এললে ঐ, মহেবা এললে ঐ, ককাই পাৰি দিয়া খাওঁ। তোলা শুনেৰে ভিৰি গহাই দিয়া ঐ, বিহু মাৰিবলৈ ঐ, ঢাপলাং চিৰা খুন্দিছিলো, উকটা মাৰিৰে উকটা